যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। एसेम्बलि हाउसखौ एटेक खालामनाय बिटिसि सेक्रेटारियेटआव दा बेथ' एक्सना जागोननि प्रसेसआवनो थांबाय। मानो होनोब्ला आसामनि CM हेमन्त बिश्व शर्मा बिथां मामायाबो बुंदों। दा बिनि गेजेरावनो नोंथांमोना खोनाबोबाय थाखादों दिपेन बर' साराबो आखाइ सुखाबाय, बाव आबसुनि आखाइ गैया आरो माखासे मानि सुबुंफ्राबो प्रेस मिट होफैनायखौ नुनो मोन्दों जोंनि बाव जेबो आखाइ गैया। अब्ला स्टुडेन्टफोरनिबोथ' बाव दाय गैया होननानै गोबाङा कनफेस खालामबाय। खोथाया जाहैबाय डिसिआ FIR जानाय नङा होननानै बुंनायखौबो गोबाङा बुंदों, नाथाय डिसिआथ' आयेन नङा, आयेना आयेन। दा बेखौहाय प्रग्रामखौ जायफोरा मेनलि लिड लालांदोंमोन बिनि खर'नावसो दा गोहोमा गोलैगोन। दा मामाया स्वयं गावनो बुंलांदों जुडिसियेल इनकुवारि जागोन आरो जुडिसियेल इनकुवारि जायोब्ला दायो माखासे प्रब्लेमा माखासे लिडार इन्डिभिजुवेलनावल' फैयोब्ला थारैनो बैसोरनि थाखाय बैसोरो जोंनि आखाइ गैफाया माया होनफानायफ्रा थारैनो गसंथागोन ना, नैबे गेदेर मोनसे सोंलु फैदों। मानो होनब्ला दायया सोरजोंबामोन, माबा न'आसो दाय जाबाय। जुबिननि दावरावबो सिरि मालाय नै बेनो खामोनदां प्लानानोबो सानजायो जोङो। दा बिनि गेजेरावनो मामाया मा बुंनो स्टेटमेन्टआ नायदो। যোৱা কেইদিনমান আগতে আমাৰ BTC কাৰ্যালয়ত এক মিনিট মই গৈ আছো অলপ BTC কাৰ্যালয়ত এটা অনাৱশ্যকীয় ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে জড়িত নহয় বুলি বিবৃতি দিছে। আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াইও কৈছে যে এইটো গৰিহণাযোগ্য কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইও কৈছে যে এইটো নিন্দনীয় কাম। এতিয়া প্ৰশ্ন হ'ল যে কোনে মানুহখিনিক লৈ আহিলে, কাৰণ এছেম্বলিত ৰিপৰ্ট হ'ব 7:30টাত, 3টা বজাতে কেনেকৈ গণ্ডগোল হ'ব পালে। সেইকাৰণে BTC প্ৰশাসনে অসম চৰকাৰক অনুৰোধ কৰিছে যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে BTC আমাক ৰিকুৱেষ্ট কৰিছিলে আৰু BTCৰ ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। চাওক, প্ৰথম কথা, BTCৰ লগত জড়িত কোনো সংগঠন জড়িত নাই বুলি নিজেই কৈছে। BPF থাকিবই নোৱাৰে, UPPL নাই, আপচু নাই, আন দল সংগঠন নাই, গতিকে কোন থাকিলে? BTCয়ে এই প্ৰশ্নটো কৰিছে আৰু সেইকাৰণে BTCয়ে অনুৰোধ কৰা অনুসৰি আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজৰ হতুৱাই বিষয়টো তদন্ত কৰাব খুজিছোঁ। না, মই বাকীলৈকে নাযাওঁ, যিখিনি মোৰ এক্তিয়াৰত সেইখিনি মই কৈছোঁ। ৰেজিষ্টাৰৰ বিষয়টো মোৰ এক্তিয়াৰত নকৰে, সেইটো VCয়ে চাব। ইয়াত একো অসুবিধা নাই, আমিতো কাৰো ক্ষতি নোহোৱাকৈ কামটো কৰিব খুজিছোঁ। গতিকে যেতিয়া যোনে ৰিপৰ্টটো পঢ়িছে তেওঁলোকে বুজি পাব যে ইয়াত কাৰোৱে ক্ষতি নহয়।